কৃষকৰ প্ৰতিবাদত উত্তাল নাৰায়ণপুৰ ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয়ৰ দাবী ৰাজ্যত থলুৱাভাৱে উৎপাদিত ধানৰ ন্যূনতম সমৰ্থন মূল্যৰ দাবীত পুনৰ নাৰায়ণপুৰৰ ৰাজপথলৈ ওলাই আহিল স্থানীয় শতাধিক কৃষক ক্ষুব্ধ কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয়ৰ লগতে ভাৰতীয় খাদ্য নিগমে স্থানীয়ভাৱে ধান ক্ৰয়ৰ কেন্দ্ৰ স্থাপনৰ দাবীত এইদৰে সাব্যস্ত কৰিছে প্ৰতিবাদ আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব লগা হৈছে আমি নিজে লজ্জা অনুভৱ কৰিছোঁ কাৰণ আমি চৰকাৰক এই দৃষ্টিগোচৰ কৰাবলৈ এই বিষয়টো অসমৰ খেতিয়কে অসমত যাতে সঠিক মূল্য পায় খেতি কৰি যাতে তাৰ সঠিক মূল্য পায় কাৰণ আমি ৰাতিপুৱা 3টা বজাত শুই উঠি নিজৰ গাৰ ঘাম পানী কৰি আমি যি কষ্ট কৰোঁ সেই কষ্টৰ বিনিময়ত কিন্তু আমি যি মূল্য পাব লাগে সেই মূল্য আমি নাপাওঁ পৃথিৱীত এনেকুৱা এখন ৰাজ্য বা এনেকুৱা এখন ৰাষ্ট্ৰ নাই য'ত নেকি চাউলৰ কেজি 1 টকা বা 50 পইচা হয় আমাৰ ইয়াত এতিয়া সমবায় সমিতিৰ যোগেদি আমাক 1 টকা কেজিকৈ চাউল আমাক যোগান ধৰে আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক এটাই দাবী জনাওঁ যাতে অসমৰ খেতিয়কসকলে উচিত মূল্য পায় অসমৰ খেতিয়কসকলে যে প্ৰকৃত মূল্য পোৱা নাই আমি খেতি কৰি যে আমি খেতি কৰাৰ মানসিকতা আমাৰ নাইকিয়া হৈ গৈছে ক্ষুব্ধ কৃষকে বন্ধ কৰি দিছে ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয় তিনিখনকৈ কৃষি বিলৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথ কপাই তুলিছে কৃষকে সমান্তৰালকৈ অসমতো প্ৰতিবাদ মুখৰ পৰিছে কৃষকসকল 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ক্ষুব্ধ কৃষকৰ প্ৰতিবাদী কৃষকসকলে এইদৰে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিও সাব্যস্ত কৰিছে প্ৰতিবাদ কৃষকসকলে ঘাইপথ অৱৰোধ কৰাত এইদৰে বহু সময় ধৰি ব্যাহত হৈ পৰে যান-বাহনৰ চলাচল নাৰায়ণপুৰৰ পৰা চন্দন শইকীয়াৰ ৰিপৰ্ট ঈশান নিউজ